মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে পাইথাগোৰাছ ক্লাছেছৰ অন্য এটা ভিডিঅ' লৈ অন্য এটা ক্লাছলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে তোমালোকৰ লগত মই জতুৱা ঠাঁচৰ বিষয়ে আলোচনা কৰিছিলোঁ। সকলোৱে তোমালোকে পঢ়িছা নিশ্চয়। আজি তোমালোকৰ চিলেবাছত থকা যিটো প্ৰত্যয় তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। সকলোৱে মন কৰিবা, ঠিক আছে? এতিয়া প্ৰত্যয় বুলি ক'লে তোমালোকে নিশ্চয় জানা যেতিয়া মূল বা প্ৰকৃতিৰ লগত কোনো শব্দ বা বৰ্ণ সমষ্টি যোগ হৈ যেতিয়া এটা অৰ্থবাচক অৰ্থমূলক শব্দৰ সৃষ্টি কৰিব তাকে আচলতে কি কয় প্ৰত্যয় বুলি কোৱা হয়। ইয়াতে তোমালোকৰ ডেফিনেশ্যনটো দিয়া আছে চাবা। নতুন শব্দ সৃষ্টিৰ বাবে আৰু বিভিন্ন অৰ্থত ব্যৱহাৰৰ বাবে যেতিয়া মূল বা প্ৰকৃতিৰ লগত কোনো বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ যেতিয়া নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰিব বা সৃষ্টি হ'ব তাকে প্ৰত্যয় বুলি কোৱা হয়। এতিয়া তোমালোকে চাবা উদাহৰণস্বৰূপে তোমালোকে ল'ব পাৰা বন। এতিয়া বন নাও। এতিয়া বন বুলি ক'লে আমি বুজি পাওঁ হয়নে? বন আৰু নাৱে এটা কি কৈছে নিজস্ব এটা অৰ্থ প্ৰকাশ কৰিছে। ইয়াত যদি এতিয়া আমি অনি প্ৰত্যয়টো আমি যদি যোগ কৰি দিওঁ এতিয়া কি হ'ব? বননি হ'লনে? এতিয়া নাও লগত যদি আমি অৰিয়া প্ৰত্যয় যোগ কৰোঁ তেতিয়া কি হ'ব? নাৱৰীয়া। এতিয়া ঠিক তেনেদৰে তোমালোকে যদি লিখ শব্দটোৰ লগত আৰু প্ৰত্যয় যোগ কৰা তেতিয়া কি হ'ব? লিখাৰু। নিশ্চয় বুজি পাইছা? এতিয়া বন নাও লিখ এই শব্দকেইটাই কি কৰিছে নিজস্ব অৰ্থ প্ৰকাশ কৰিছে হয়নে নহয়? নিজস্ব অৰ্থ প্ৰকাশ কৰিছে। তাৰ লগত আমি কি কৰিছো বনৰ লগত অনি প্ৰত্যয় যোগ কৰিছো, নাও লগত আমি অৰিয়া প্ৰত্যয় যোগ কৰিছো আৰু লিখৰ লগত আমি কি কৰিছো আৰু প্ৰত্যয় যোগ কৰি এটা অৰ্থবাচক শব্দৰ আমি সৃষ্টি কৰিছো। আচলতে তাকে কি কয় প্ৰত্যয় বুলি কোৱা হয়। এতিয়া চাবা প্ৰত্যয় কেই প্ৰকাৰৰ? প্ৰত্যয় হৈছে 4 প্ৰকাৰৰ। প্ৰথমটো হৈছে আমাৰ কৃত প্ৰত্যয়, দ্বিতীয়টো হৈছে তদ্ধিত প্ৰত্যয় আৰু তৃতীয়টো হৈছে বিভক্তি আৰু চতুৰ্থটো হৈছে স্ত্ৰী প্ৰত্যয়। এতিয়া আমি এই দুটাৰ বিষয়ে আলোচনা কৰিম। তোমালোকৰ পৰীক্ষাত কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়ৰ বিষয়ে আহিব যিহেতুকে এতিয়া আমি এই দুটাৰ বিষয়ে বহলকৈ আলোচনা কৰিম, ঠিক আছে? এতিয়া যেতিয়া ধাতু বা ক্ৰিয়াৰ মূলৰ লগত যিবোৰ প্ৰত্যয় যোগ কৰা হয় আৰু সেই প্ৰত্যয় যোগ কৰি যেতিয়া নতুন শব্দৰ সৃষ্টি কৰা হয় তাকে আচলতে কি কয় কৃত প্ৰত্যয় বুলি কোৱা হয়। এতিয়া কি কৈছে ইয়াত ধাতু বা ক্ৰিয়াৰ মূলৰ লগত যিবোৰ প্ৰত্যয় যোগ হৈ নতুন শব্দৰ সৃষ্টি কৰে তাকে কৃত প্ৰত্যয় বুলি কোৱা হয়। এতিয়া তোমালোকে জানিব লাগিব ধাতু বা ক্ৰিয়া আচলতে কি? ঠিক আছে? এতিয়া ধাতুৰ মূল হ'ল কি ক্ৰিয়া, ঠিক আছে? এতিয়া ক্ৰিয়া বুলি ক'লে আমি সকলোৱে বুজি পাওঁ যি কাম কৰা বা হোৱা বুজায় তাকে কি কয় ক্ৰিয়া বুলি কয়। এতিয়া ডেফিনেশ্যনটোত কি কৈছে ধাতু বা ক্ৰিয়াৰ মূলৰ লগত যিবোৰ প্ৰত্যয় যোগ হৈ নতুন শব্দৰ সৃষ্টি কৰে তাকে কৃত প্ৰত্যয় বোলে। এতিয়া মানে কোনো এটা কাৰ্য কৰি থকা বুজোৱা শব্দৰ লগত যেতিয়া বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন শব্দৰ সৃষ্টি কৰে তাকে আচলতে কৃত প্ৰত্যয় বুলি কোৱা হয়। এতিয়া দুটামান তোমালোকে উদাহৰণ চাবা। নাচ
নাচ শব্দটোৱে কি কৰিছে এটা নিৰ্দিষ্ট অৰ্থ প্ৰকাশ কৰে হয়নে নহয় এতিয়া তাৰ লগত কি যোগ কৰিছে অনি প্ৰত্যয়টো যোগ কৰি কি শব্দ সৃষ্টি কৰিছে নাচনী নাচ যোগ অনি নাচনী তাৰ পাছৰটো চাবা ৰান্ধ ৰান্ধৰ লগত কি প্ৰত্যয় যোগ কৰিছে অনি প্ৰত্যয় যোগ কৰি কি কৰিছে ৰান্ধনী ৰান্ধ যোগ অনি ৰান্ধনী এতিয়া তাৰ পাছৰটো চাবা মাগ যোগ অনিয়া মগনিয়া এইটো তোমালোকৰ খুব পৰীক্ষাত আহি থাকে এইটো ভুল নকৰিবা কাৰণ ইয়াত কি আছে মাগ আছে হয়নে ইয়াত অনিয়া মগনিয়া এইটো কিন্তু মাগনিয়া বুলি কিছুমানে এনেকে লিখি দিয়ে বা ভুল কৰে ইয়াত মগ বুলি দিয়ে দেই মগ যোগ অনিয়া নহয় মাগ যোগ অনিয়া এইটো কি হ'ব মগনিয়া ঠিক আছে তাৰ পাছৰটো চাবা লিখ যোগ অক কি হৈছে লিখক লিখৰ লগত কি প্ৰত্যয় যোগ কৰিছে অক প্ৰত্যয় যোগ কৰিছে তাৰপিছত কি হৈছে লিখক ঠিক আছে ধৰিব পাৰিছা নিশ্চয় তাৰ পাছত আহিলে আমাৰ তদ্ধিত প্ৰত্যয় এতিয়া তোমালোকক এটা কথা কৈ থওঁ তোমালোকৰ পৰীক্ষাত আহিব প্ৰায় আহি থাকে প্ৰত্যয় কাক বোলে কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় উদাহৰণ সহ তোমালোকক ব্যাখ্যা কৰিবলৈ দিয়া হয় আৰু লগতে তোমালোকৰ চাৰিটা তোমালোকৰ লিখিব দিব প্ৰত্যয় ভাঙিবলৈ দিব আচলতে সেইখিনি তোমালোকে ভালদৰে সেইটো কাৰণে চাব লাগিব আৰু কেতিয়াবা কি দিয়া হয় কোনটো কৃত প্ৰত্যয় কোনটো তদ্ধিত প্ৰত্যয় হেতু বাছি উলিয়াবলৈ দিয়া হয় ঠিক আছে এতিয়া তদ্ধিত প্ৰত্যয় কাক বোলে তদ্ধিত প্ৰত্যয় কি কৈছে ইয়াত ডেফিনিশ্যনত প্ৰতিপদিকৰ লগত যি প্ৰত্যয় যোগ হৈ নতুন শব্দৰ সৃষ্টি কৰে তাকে তদ্ধিত প্ৰত্যয় বুলি কোৱা হয় এতিয়া তোমালোকে এটা কথা জানিব লাগিব যে প্ৰতিপাদিক বুলি কৈছে যে প্ৰতিপাদিক এতিয়া প্ৰতিপাদিকনো কি বুজি পাইছানে প্ৰতিপাদিকনো কি বুজি পোৱা নিশ্চয় তোমালোকে এতিয়া চাবা অসমীয়া ভাষাত সকলোবোৰ শব্দ এইটো তোমালোকৰ ধাতু বা ক্ৰিয়া কৰা শব্দ নুবুজায় হয়নে নহয় অন্যান্য শব্দ বুজোৱা কিছুমান শব্দও আছে যেনে কিছুমান বিশেষ্য বিশেষণ সৰ্বনাম আদি অৰ্থ বা শব্দ বুজোৱা কিছুমান কি আছে শব্দ আছে সেই শব্দসমূহকে আচলতে প্ৰতিপদিক বুলি কোৱা হয় এতিয়া বুজি পালা নিশ্চয় এতিয়া কি হ'ব প্ৰতিপাদিকৰ পাছত কেনে ধৰণৰ বৰ্ণ বা বৰ্ণ সমষ্টি আচলতে যোগ হৈ নতুন শব্দৰ সৃষ্টি কৰিব আমি এতিয়া তাৰ বিষয়ে জানিব লাগিব ঠিক আছে এতিয়া উদাহৰণটো চালে তোমালোকে ধৰিব পাৰিবা নাম এতিয়া নাম পত্ৰৰ লগত আচলতে কি যোগ হৈছে অতি এতিয়া কি হ'ব নামতি হয়নে নহয় তাৰ পাছত শাক শাকৰ লগত কি যোগ হৈছে অনি প্ৰত্যয় যোগ হৈছে আৰু তাৰ শব্দটো কি প্ৰকাশ কৰিছে শাকনি তাৰ পাছত নাও যোগ অৰিয়া নাওৰিয়া গাও যোগ অলিয়া গাওলিয়া বাট যোগ অৰুৱা বাটৰুৱা বিহু যোগ আন বিহুৱান এনে ধৰণৰ কিছুমান প্ৰত্যয় তোমালোকে চাব লাগিব আৰু তোমালোকৰ কাৰণে মই 2019 চনৰ পৰা 2025 চনলৈকে যিখিনি তোমালোকৰ পৰীক্ষাত আহি গৈছে তোমালোকৰ পৰীক্ষাত আহি যোৱা সেই প্ৰত্যয়সমূহ তোমালোকৰ কাৰণে মই লৈ আহিছো তোমালোকে এপত চালে সেইখিনি পাই যাবা এতিয়া নিশ্চয় তোমালোকে বুজি পালা আৰু যদি কিবা তোমালোকৰ ডাউট আছে তোমালোকে সুধিব পাৰা কমেন্টত মই নিশ্চয় তোমালোকক তাত ৰিপ্লাই কৰিম থ্যাংক ইউ